আৰু আমি য'ত থিয় হৈছো এই ঠাইটুকুৰা হৈছে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী মুক্তিযোদ্ধা প্ৰয়াত কুশৰাম সমাদেৱৰ ভূমি। তেওঁলোকে ইয়াত 6 বিঘা মাটি পথৰুঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ প্ৰতিষ্ঠা হ'বৰ কাৰণে আজিৰ পৰা প্ৰায় 70 বছৰ পূৰ্বে দান কৰিছিল। এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 1962 চনত প্ৰতিষ্ঠা হৈছিল। তেতিয়াৰ পৰা সুন্দৰভাৱে এই অঞ্চলটো চলি আছে। এই অঞ্চলটো বুলি ক'লে এটা বৃহত্তৰ অঞ্চল। একেবাৰে সিফালে বামুনঝাৰ, ইফালে আমাৰ দাহি দিঘিৰপাৰ, দেওমৰনৈ, দক্ষিণপুৰ, এইবিলাক বিভিন্ন ঠাই অঞ্চল কৰি এতিয়া আকৌ নতুনকৈ সমজিলা হওঁতে এই অঞ্চলটোত আমাৰ সিফালে কলাইগাঁৱৰ টেঙাবাৰী, নামখলা কালজুৰি, এই বিভিন্ন ঠাইখিনি ইয়াত সমাগত হৈছে। ইয়াত যথেষ্ট জনসংখ্যা আছে আৰু এইখন জনসংখ্যা ইমানখিনি জনসংখ্যাৰ মাজত এইখনে এখন ডাঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এই স্বাস্থ্য কেন্দ্ৰখনক এইখন আমাৰ শ্বহীদৰ আৱেগজনিত হৈ আছে। 1894 চনৰ পথৰুঘাট শ্বহীদসকলৰ বটভূমিত শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত এই পথৰুঘাট স্বাস্থ্য কেন্দ্ৰখন প্ৰতিষ্ঠা হৈছে। আজি সুন্দৰকৈ 70 বছৰ চলি আছে। ইয়াত বিভিন্ন সংযোগ হৈছে। এতিয়া আমি গম পাইছো চৰকাৰে ইয়াক কিছু কথা বিয়োগ কৰিব খুজিছে, কেইটামান বিষয় উঠাই নিব খুজিছে। যিকেইটা বিষয় উঠাই নিলে পাব্লিকৰ জনসাধাৰণৰ অসুবিধা হ'ব আৰু পাব্লিকৰ অসুবিধা হ'লে আমাৰ এই কিছু কথা আমি বঞ্চিত হ'ম। যেনে ইয়াৰ জন্ম মৃত্যুৰ কথা আছে, ইমিউনাইজেশ্যনৰ কথা আছে, ভেকচিনৰ কথা আছে, বিভিন্ন দিশৰ কথাখিনি ইয়াত আছে। যিখিনি কথা ইয়াৰ পৰা উঠাই নিলে এই সমগ্ৰ অঞ্চলৰ মানুহখিনি ইয়াত অসুবিধাত পৰিব। অকল যে একেবাৰে পথৰুঘাটৰ 5খন গাঁৱে এইটো নহয়, এই সমগ্ৰ অঞ্চলটো সমগ্ৰ সমষ্টিৰ অধিকাংশ অঞ্চল ইয়াত পৰিছে। সমস্যাটো হৈছে এইটো যে ইয়াৰ পৰা যিখিনি বস্তু উঠাই নিব খুজিছে সেইখিনি সংকুচিত হ'ব। সংকুচিত হ'লে পাব্লিকে পাব লগা বেনিফিটটোৰ পৰা ইয়াত বঞ্চিত হ'ব। আমাৰ কথা হ'ল কি, বৰ্তমান চৰকাৰে পাব্লিকক বেনিফিট দি আছে। বেনিফিট দি থকাৰ সময়তে আকৌ ইয়াৰ পৰা কিছু বস্তু উঠাই নি পাব্লিকক অসুবিধা কৰিব খুজিছে। এইটো আমি বিচৰা নাই। পথৰুঘাটৰ ৰাইজে, বৃহত্তৰ পথৰুঘাটৰ ৰাইজে, এইখন আপোনালোকে দেখিছে, এইখন মাননীয় বিধায়কক আমি সুন্দৰভাৱে লিখি দিছো। এইখন আজি ৰাজহুৱা সভাৰ প্ৰস্তাৱ, এই ৰাজহুৱা সভাৰ প্ৰস্তাৱটো আমি বিধায়কক দিছো। বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীক দিয়াৰ যত্ন কৰিছো যে যি সময়ত ডেভেলপমেণ্টৰ কথা শ্লোগান গোৱা হৈছে সেই সময়ত সংকুচিত হোৱা কথাটো কিয় কৈছে আমি বুজি নাপাওঁ। ইয়াত আৰু কিবা যোগ দিয়ক, শ্বহীদৰ নামত আৰু যোগ দিয়ক, শ্বহীদৰ নামত ঢোকঢাল বজোৱাতকৈ শ্বহীদৰ নামত উন্নয়নৰ পথ মুকলি কৰক। শ্বহীদৰ ত্যাগক আমি স্বীকাৰ কৰা হ'ব, মূল্য দিয়া হ'ব। এই কথাখিনি আমি বাৰে বাৰে আজিৰ সভাত উচ্চাৰণ কৰিছো। ইয়াতে একত্ৰিত হোৱাৰ উদ্দেশ্য এইটোৱে, আমাৰ পাথৰুঘাট সামূহিক স্বাস্থ্য কেন্দ্ৰৰ যি খণ্ড আছে এই খণ্ডটি আমাৰ কিছু বিভাগ আমাৰ চিপাঝাৰ যি সামূহিক স্বাস্থ্য কেন্দ্ৰ তাৰ লগত আমি ইনক্লুড হ'ব বুলি ইতিমধ্যে গম পাইছোঁ। গতিকে এই সজাগৰ কাৰণে আজি ৰাজহুৱা সভা এখন অনুষ্ঠিত কৰা হ'ল। ৰাজহুৱা সভাত আমাৰ যথেষ্টখিনি আমাৰ ৰাইজ একত্ৰিত হৈ আমি এটা প্ৰস্তাৱ যুগুত কৰোৱা হৈছে আৰু আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ জৰিয়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এই পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু যাতে আমাৰ এই সমস্যাখিনি আমাৰ সমাধান হয় সেইকাৰণে আমি আটাই আমাৰ পথৰুঘাট ৰাইজে আমি দাবী জনাইছোঁ। কাৰণ ইয়াৰ পৰা এই বিভাগকেইটা উঠি গ'লে আমাৰ খুব চিন্তিত হ'ব আৰু আমাৰ যিহেতু দৰিদ্ৰ সীমাৰ হাতলৰ প্ৰত্যেক ৰাইজে আমি আচলতে দুৰ্ভগীয়া, এনেকুৱা নহয় যে আমি পথৰুঘাটীয়া ৰাইজ আমি ইমান দুৰ্ভগীয়া নেকি। আচলতে প্ৰত্যেকটো বস্তুৱে আমাৰ পৰা লৈ যাব আৰু আমিতো মনে মনে বহি থাকিব নোৱাৰিম। সমস্যাটো সমাধান নহ'লে আমি পদক্ষেপ বুলি ক'লে আচলতে আমাৰ বিভাগীয় যিখিনি মানুহ আছে আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ লগত আমি আলোচনা কৰি বিধায়ক মহোদয়ৰ পৰামৰ্শ মতে তেওঁলোকে যিখিনি আমাক পৰামৰ্শ দিয়ে আমিতো মানিবলৈ আচলতে বাধ্য হ'বই লাগিব। কিন্তু এইটো নহয় যে দুখীয়া দৰিদ্ৰ মানুহখিনিয়ে আকৌ ক'বলৈ পৰিব। এইটো বহুত সমস্যা। আমি যেতিয়া তেতিয়া ৰাতি যেই বজাত আহিলেও আমি ইয়াতে চিকিৎসক পাওঁ, আমাৰ নাৰ্ছ পাওঁ, আমি দৰৱ পাতি পাওঁ। গতিকে আমি সকলোখিনি সুবিধা আমি ইয়াতে পাই আছোঁ। সেইখিনিৰ পৰা যদি বঞ্চিত হ'ব লাগে তাতকৈ আৰু দুৰ্ভগীয়া বেলেগ একো কথাই নহ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।